তো হেল্ল' গাইছ, ৰেলৱে তৰফৰ পৰা আৰু নতুন পষ্ট মুকলি হৈছে। যদি আপোনালোকে এতিয়ালৈকে গম পোৱা নাই তেতিয়াহ'লে মই সকলোখিনি কথা ক'ম, ক'ত কিমান কি পষ্ট ওলাইছে। তো সকলোখিনি জানিবৰ বাবে শেষলৈকে চাই থাকিব। আৰু যদি আমি অফিচিয়েল ৱেবছাইটত যাওঁ, এইটোত ক্লিক কৰাৰ লগে লগে ইয়াতে ওলাই আহিব। তললৈ স্ক্ৰল কৰি যদি আমি চাওঁ তেতিয়াহ'লে এইবিলাক পষ্ট ওলাইছে। টোটেল ওলাইছে আপোনাৰ পষ্ট 6238টা ভেকেঞ্চি ওলাইছে। গ্ৰেড 1ৰ ছিগনেলত ওলাইছে 183। টেকনিচিয়ান গ্ৰেড 3 ট্ৰেক মেচিন 28টা ওলাইছে। টেকনিচিয়ান গ্ৰেড 3 ব্লেক স্মিথ 113টা ওলাইছে। ব্ৰিজৰ 19টা ওলাইছে। কেৰিয়াৰ ৱাগন 260টা ওলাইছে। ডিজেল ইলেক্ট্ৰিকেল 105টা। ডিজেল মেকানিকেল 168। তেনেকৈ বহুতকেইটা পষ্টেই ওলাইছে, চাব পাৰে। ফিটাৰত ওলাইছে 213। পেইণ্টাৰ, ট্ৰিমাৰ, ৱেল্ডাৰ, ইলেক্ট্ৰিকেল, ফিটাৰ, ডিজেল। গ্ৰেড 3ৰ বাবে বহুতকেইটা পষ্টেই মুকলি হৈছে। আৰু যদি আমি তললৈ চাওঁ, অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে 28/6/2025, যোৱা মাহতো ওলাইছিলে। ক্লজিং ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন, অনলাইন এপ্লিকেশ্যন এইটো 28 তাৰিখলৈ আছে। এইটো জুলাইৰ 28 তাৰিখলৈকে আছে। যদি আপোনালোকে এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে আপোনালোকে কৰি ল'ব পাৰিব। আৰু এক্সামত কি কি ছাবজেক্টৰ পৰা কিমান কি নম্বৰ আহিব মই কৈ আছোঁ। জেনেৰেল এৱাৰনেছৰ পৰা আহিব 10 নম্বৰ। জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ পৰা আহিব 15 নম্বৰ। বেচিক্স অফ কম্পিউটাৰ এণ্ড এপ্লিকেশ্যনৰ পৰা আহিব 20 নম্বৰ। মেথামেটিক্সৰ পৰা আহিব 20 নম্বৰ। বেচিক ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ পৰা আহিব আপোনাৰ 35। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। টেকনিচিয়ান গ্ৰেড 3ৰ বাবে লাগিব মেট্ৰিক পাছ, লগতে ITI থাকিব লাগিব, NCPT, SCPT। আৰু টেকনিচিয়ান গ্ৰেড 1ৰ বাবে BA পাছ হ'ব লাগিব, লগতে ইঞ্জিনিয়াৰিং কৰ্চ থাকিব লাগিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া, এজ লিমিট, কিমান বয়সৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। টেকনিচিয়ান গ্ৰেড 1ত আছে 18 বছৰৰ পৰা 33 বছৰলৈ আছে। টেকনিচিয়ান গ্ৰেড 3ত আছে 18 বছৰৰ পৰা 30 বছৰলৈ। আৰু STৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন থাকিব। SCৰ বাবে 5 বছৰ থাকিব। OBCৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। এপ্লাই কৰিবৰ বাবে তেওঁলোকে কেইটামান ফিজ বান্ধি দিছে। জেনেৰেল কেণ্ডিডেটৰ বাবে 500, OBCৰ বাবে 500, EWS কেণ্ডিডেটৰ বাবে 500, ST কেণ্ডিডেটৰ বাবে 250 টকা, SC কেণ্ডিডেটৰ বাবে 250 টকা, ফিমেল কেণ্ডিডেটছৰ বাবে 250 টকা। ঠিক আছে। আৰু পুনৰবাৰ কৈ দিছোঁ, এপ্লাইৰ লাষ্ট ডেট হৈছে 28 জুলাই 2025। এতিয়ালৈকে যদি আপোনালোকে এপ্লাই কৰা নাই তেতিয়াহ'লে সোনকালে এপ্লাই কৰক, যিহেতু 28 তাৰিখলৈ লাষ্ট ডেট দিয়া আছে। ঠিক আছে। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।